সুখী হোৱাৰ কাৰণে গোটেই জীৱন দুখত থকা প্ৰাণীবিধৰ নামেই মানুহ। পানীৰ কোনো ৰং নাই, তথাপিও পানীক জীৱন কোৱা হয়। কিন্তু মদৰ বিভিন্ন ৰং থাকে, তথাপিও মদক লেতেৰা কোৱা হয়। আৰু মানুহো সঁচাকৈ আচৰিত, জীৱনৰ দুখ পাহৰিবলৈ লেতেৰাত জীৱন মিলাই প্ৰাণ কৰে। মানুহে কয়, ভঙা বস্তু হেনো মন্দিৰত ৰাখিব নাপায়, তেনেহলে মানুহে ভাঙি পৰিলে কিয় মন্দিৰলৈ যায়? পঢ়া শুনা যদি কৰিছে, তেতিয়াহলে জ্ঞান আহৰণৰ বাবে কৰক, চাৰ্টিফিকেটৰ কাৰণে নহয়। ভাল যদি পাবই লাগে, নিস্বাৰ্থভাৱে পাওক, স্বাৰ্থৰ বাবে নহয়। আনৰ ভুল ধৰিবলৈ মগজু লাগে আৰু নিজৰ ভুল উলিয়াবলৈ কলিজা লাগিব। সন্মুখৰজন কিমান বেয়া সেইটো অনুমান সকলোৱে লগায়, কিন্তু নিজে কিমান বেয়া তাৰ অনুমান কোনেও লগাব নোৱাৰে। যাৰ লগত আপোনজন থাকে, তেওঁলোকে আপোনজনৰ লগত কাজিয়া কৰে, আৰু যাৰ নিজৰ কোনো আপোন নাই, তেওঁলোকে আপোনজন বিচাৰে। কথাকেইটা জীৱনত পালন কৰিব, উপকৃত হ'ব। অধিক ভবাতকৈ অধিক কৰিবলৈ চেষ্টা কৰক। অধিক কৰাৰ ঠাইত সঠিক কৰিবলৈ বিশ্বাস ৰাখক, আৰু সঠিক কৰিবলৈ সঠিক ভাবিবলৈ বিশ্বাস ৰাখক। লগত থাকিও যিয়ে চলনা কৰে, তাৰ সমান শত্ৰু আৰু কোনো নাই। আৰু যিয়ে আমাৰ সন্মুখতে আমাৰ বেয়াটো কৈ দিয়ে, তাৰ সমান ডাঙৰ মিত্ৰ আৰু কোনো হ'ব নোৱাৰে। ভুল কৰিলে এৰি থৈ যোৱা মানুহ বহুত পোৱা যায়, কিন্তু ভুল কৰিলে বুজাই লৈ লগত ৰখা মানুহ বহুত কম পোৱা যায়। সেইসকলেই জীৱিত যা আজি তোৰ জীয়াই আছে, সেইসকলেই জীৱিত যাৰ ভোক জীয়াই আছে। উশাহ নিশাহ লৈ থকাটোৱেই জীৱন নহয়, বিশ্বাস জীয়াই ৰাখিব পৰাটোহে জীৱন। যাৰ চৰিত্ৰ যেনেকুৱা, তাৰ বন্ধুবোৰো তেনেকুৱা। মই আপোনালোকৰ লগত আছো, এইটো মোৰ ভাগ্য, কিন্তু আপোনালোক সকলো মোৰ লগত আছে, এইটো মোৰ সৌভাগ্য। চকু মুদি যিয়ে প্ৰেম কৰে, তেওঁ প্ৰেমিকা। চকু খুলি যিয়ে প্ৰেম কৰে, তেওঁ বন্ধু। চকু দেখুৱাই যিয়ে প্ৰেম কৰে, তেওঁ পত্নী হয়। আৰু নিজৰ চকু বন্ধ নোহোৱালৈকে যিয়ে প্ৰেম কৰে, তেওঁ মা। কিন্তু চকুত প্ৰেম নৰখাকৈও যিজনে প্ৰেম কৰে, সেইজনেই হ'ল পিতা। অৰ্থই মানুহৰ ৰূপ সলনি কৰি দিয়ে, স্বাৰ্থই মানুহৰ চৰিত্ৰ সলনি কৰি দিয়ে। স্বাৰ্থ আৰু অৰ্থই মানুহৰ মানৱতা সলনি কৰি দিয়ে। ব্যস্ততা আৰু বাহানা একেডাল সূতাৰে গথা। কিছুমানে সঁচাকৈ ব্যস্ত থাকে, আৰু কিছুমানে ব্যস্ততাৰ বাহানা কৰি ব্যস্ত থাকে। তুমি যিমানেই ভাল নোহোৱা কিয়, যিমানেই আনৰ কাৰণে নিজকে বিলীন কৰি নিদিয়া কিয়, যিমানেই কষ্ট সহ্য নকৰা কিয়, কিছুমান মানুহৰ ওচৰত তুমি কেতিয়াও ভাল হ'ব নোৱাৰা। ৰাগ বেছি হলে সম্পৰ্ক নষ্ট হয়, অভিমান পুহি ৰাখিলে সম্পৰ্কত দূৰত্বৰ সৃষ্টি হয়। কিন্তু সকলো পাহৰি যদি ক্ষমা কৰি দিয়ে, প্ৰতিটো সম্পৰ্কই স্থায়ী হয়। হিংসাই মানুহক ভিতৰৰ পৰা মমৰ দৰে গলাই দিয়ে। ভুল মানুহৰ লগত খোজ মিলোৱাতকৈ অকলে বহি থকাটোৱেই অতি উত্তম। সম্পৰ্কৰ মাজত যেতিয়া জেদ ভাৱ আহি যায়, তেতিয়া জেদত জয়ী হয় দুয়োজনে, কিন্তু হেৰাই যায় মাথো তিলে তিলে গঢ়ি উঠা সেই যুগমীয়া সম্পৰ্কটো। দূৰত্ব কোনো বিষয় নহয়, যদি সম্পৰ্কৰ গভীৰতা বেছি থাকে। যাওঁ বুলি সকলোৱে গুচি নাযায়। কিছুমানে বুজাব বিচাৰে, মই অভিমান কৰিছো, মোক ঘূৰাই মাতা। এজন সৎ ব্যক্তি প্ৰেমিকাৰ ওচৰত বেঙা, স্ত্ৰীৰ ওচৰত গাধা, সমাজৰ চকুত আছামী,
আৰু এজন অসৎ ব্যক্তি প্ৰেমিকাৰ চকুত বুদ্ধিমান, স্ত্ৰীৰ ওচৰত সিংহ আৰু সমাজৰ ওচৰত সমাজসেৱী। হয়, এইটোৱে বৰ্তমান সমাজৰ অৱস্থা। সুন্দৰ বিদায় হ'লে ক্ষতি নকৰি বিদায় দিয়া, সুন্দৰ ক্ষমা হ'লে কোনো কথা নকৈ ক্ষমা কৰা, সুন্দৰ ধৈৰ্য হ'লে অভিযোগ নকৰি ধৈৰ্য ধৰা। আমি এনে এখন সমাজত বাস কৰোঁ য'ত আমি মাটি বাৰীৰ দলিল বৰ সাৱধানে ৰাখোঁ, কিন্তু মাৰ দেউতাৰ ঔষধৰ প্ৰেছক্ৰিপশ্যনখন য'তে ত'তে পেলাই থওঁ। এজন দেউতা নিম গছৰ দৰে, নিম গছৰ পাত তিতা, কিন্তু ছাঁ প্ৰতি সময়তে শীতল। ঠিক তেনেদৰে দেউতাৰ কথাবিলাক শুনিবলৈ বেয়া লাগে, কিন্তু দেউতাই নিজে ৰ'দত থাকি তোমাৰ মূৰত ছাতি ধৰে। পৃথিৱীত দুটা বস্তু জুখিব পৰা নাযায়, সেই দুটা হ'ল 1. মাৰ মমতা, 2. দেউতাৰ ক্ষমতাৰ উচ্চতা। হাঁহি এটা আচৰিত বস্তু, যাক উপহাৰ দিয়া হয় তাৰ জীৱন বদলি হৈ যায়, আৰু যিয়ে উপহাৰ দিয়ে তাৰ একো ক্ষতি নহয়। আমি এখন আচৰিত সমাজত বাস কৰিছোঁ, য'ত ব্যৰ্থতাক উপহাস কৰা হয় আৰু সফলতাৰ প্ৰতি হিংসা প্ৰকাশ কৰা হয়। এটা কথা কি জানে, আমি বুজো কমকৈ আৰু বুজাওঁ বেছিকৈ, সেয়ে আমাৰ জীৱনৰ সমস্যা অনেক বেছি। আপুনি কথা কোৱাৰ ওপৰত নিৰ্ভৰ কৰিব সন্মুখৰ মানুহজনে শুনিব নে নাই। ফুল ফুলি সৰি গ'লে যেনেকৈ দ্বিতীয়বাৰ নুফুলে, ঠিক তেনেকৈ এটা বেয়া কথা মুখেৰে কোৱাৰ পিছত সেইটো কেতিয়াও ফিৰাই আনিব নোৱাৰি। সেয়ে কথা বহুত ভাবি চিন্তি ক'ব লাগে। হীৰা বিচাৰিবলৈ আন্ধাৰৰ প্ৰয়োজন, কাৰণ পোহৰত কাঁচৰ টুকুৰাও হীৰা যেন লাগে। আমি শুই শুই সপোন দেখোঁ, কিন্তু ওপৰৱালাই টোপনিৰ পৰা জগাই দিয়ে, যাতে আমি সেই সপোন পূৰণ কৰিব পাৰোঁ। সাগৰত যেনেকৈ প্ৰতি সময়তে জোৱাৰ নুঠে, অনেক সময় সাগৰ শান্ত হৈও থাকে, ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰতিটো সময় বেয়া নাযায়। কেতিয়াবা কেতিয়াবা ভাল দিনো বহুত থাকে। ওপৰৱালাৰ ওপৰত ভৰসা কৰি থাকিলে কপালত লিখাটোহে পাবা, কিন্তু নিজৰ ওপৰত ভৰসা কৰিলে তুমি যিটো বিচৰা সেইটোকে পাবা। 1 মিনিটত হয়তো জীৱনটো নবদলিব পাৰে, কিন্তু কিবা এটা কৰাৰ আগত 1 মিনিট ভাবিলে হয়তো জীৱন বদলি যাব পাৰে। দুখী হৈ কাকো দান নকৰিব, কিয়নো দান কৰা বস্তু শতগুণ হৈ তোমাৰ ওচৰলৈ ঘূৰি আহিব। এটা কথা কি জানে, সত্য পথত চলা ভাল, কিয়নো ইয়াত প্ৰতিযোগিতা নাই। সকলো সময়তে যে চাকিৰ পোহৰতহে ঘৰ এখন আলোকিত হয়, সেইটো নহয়। কেতিয়াবা কেতিয়াবা ঘৰৰ ছোৱালীজনীয়েও ঘৰখন আলোকিত কৰে।